তামুলপুৰ জিলাৰ অন্তৰ্গত সন্দিকৰত যোৱা নিশা গোহালিৰ গৰু চুৰ কৰিবলৈ অহা এগৰাকী গৰু চোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হয়। নিজকে কাউৰবাহাৰ সমীপৰ কেলেংচকৰ নবীন ডেকা বুলি পৰিচয় দিয়া ধৃতস্বৰগৰাকীয়ে জানিবলৈ দিয়া মতে একে গাঁৱৰে তিনিগৰাকী ব্যক্তি গৰু চোৰ কৰিবলৈ আহিছিল যদিও উদ্ধৱ ডেকা আৰু মোহননাথ ডেকা পলায়ন কৰি যাবলৈ সক্ষম হয়। উল্লেখ্য যে সন্দিকৰৰ তাহেৰ আলী নামৰ ব্যক্তিগৰাকীৰ দুটাকৈ দমৰা গৰু গোহালিত থকা অৱস্থাত নিশা 2 বজাত তিনিগৰাকী চোৰে গোহালিৰ পৰা গৰু দুটা উলিয়াই লৈ যায়। লগে লগে গৃহস্থই জানিব পৰা মাত্ৰকে দুগৰাকী চোৰ পলায়ন কৰে যদিও এগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ঘটনা সম্পৰ্কে কাউৰবাহা আৰক্ষীক অৱগত কৰাত পুৱাৰ ভাগত আৰক্ষী উপস্থিত হৈ ধৃত চোৰগৰাকীক থানালৈ নি পলাতক দুগৰাকী চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই উক্ত অঞ্চলটোত গৰু চোৰে সন্ত্ৰাস চলাই আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। নবীন ডেকা আর তোর লগর দুজনের নাম কি? এটার নাম উদ্ধৱ ডেকা আর এজন আৰু এটাৰ নাম মোহননাথ ডেকা। সিহঁতে কোনফালে গৈছে? সিহঁতে কোনফালে দৌৰিছে? সিহঁতে এতিয়া কলৈ গৈছে এতিয়াতো মোকতো ৰাতিপুৱাৰ পৰা যাবাই দিয়া নাই। সিহঁতক ডিবিৰাতে এৰা দিছে সমানে। হয় নেকি? সিহঁতে গৰুবিলাক কি কৰে? এনে বিক্ৰী কৰে। বিক্ৰী কৰে। ইয়াৰ পৰা আৰু আগতে গৰু নিছিলি না? আৰু মই আগতে সেনেকে নিব পৰা নাই, সিহঁতে বহুত পাইছে। ধৰণৰ লেতেৰা কথা, এইটো বেয়া কথা, ইয়াক আমি গ্ৰহণযোগ্য বুলি নাভাবো। চোৰ বা অপৰাধীৰ কোনো ধৰণৰ জাতি বা ধৰ্ম নাথাকে, এয়া স্পষ্ট। এয়া আজি দেখা পাইছে আমি নবীন ডেকা নামৰ যুৱকজনে ইতিমধ্যে চোৰ কৰি ধৰাত পৰিছে। গতিকে চোৰ বা অপৰাধীৰ কোনো ধৰণৰ জাতি আৰু ধৰ্ম নাথাকে। অকলে আছিল নেকি? ইতিমধ্যে তেখেতে কওঁতে তেখেতৰ লগত 3-4 জনৰ এটা গ্ৰুপ আহা বুলি কৈছে। আৰু আমি যিজন ব্যক্তিৰ ঘৰত চোৰ কৰিবলৈ আহিছিল গোহালিটো আমি দেখিলো, পৰিদৰ্শন কৰিলো। ৰঙিয়াৰ পৰা নুৰুল আলমৰ ৰিপৰ্ট, সংবাদ লহৰ।